ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে ভাৰতীয় সংস্কৃতিৰ দুটা শ্ৰেণী আমি সম্পূৰ্ণ কৰিছোঁ। দুটা শ্ৰেণীত প্ৰথমটোত লেখক হেম বৰুৱাৰ বিষয়ে অলপ আলোচনা কৰিছিলোঁ আৰু দ্বিতীয় শ্ৰেণীটোত আমি সংস্কৃতি কি আৰু ভাৰতীয় সংস্কৃতিৰ বৈশিষ্ট্যনো কি এই বিষয়ে কিছু আমি আলোচনা কৰিছিলোঁ। আমি সংস্কৃতিৰ কেইটা উপাদানৰ কথা কৈছিলোঁ। আমি কেইটা উপাদান হিচাপত আমি আলোচনা কৰাৰ কথা আছিল, 6টা উপাদান। এই 6টা উপাদান আমি কেনেকৈ ভাগ কৰিছিলোঁ? সাহিত্য, সংগীত, শিল্পকলা বা চিত্ৰকলা, স্থাপত্য ভাস্কৰ্য, ধৰ্ম আৰু দৰ্শন। আমি ভাৰতীয় প্ৰেক্ষাপটত আমি এইকেইটা দিশ আমি আলোচনা কৰিলে ভাৰতীয় সংস্কৃতি যে সমন্বয়ৰ সংস্কৃতি, সেই কথাখিনি আমি গম পাম। আমি সিদিনাখন আলোচনাত এটা কৈছিলোঁ যে হেম বৰুৱাদেৱে প্ৰবন্ধটোৰ প্ৰথম বাক্যটো কি লিখিছিল? যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। সেই কথাখিনি আমি কেনেকৈ প্ৰমাণ কৰিম যে ভাৰতীয় সংস্কৃতি সমান সমন্বয়ৰ সংস্কৃতি? এই সমন্বয়টো আমি 6টা উপাদানৰ যোগেদি আমি প্ৰমাণ কৰাৰ চেষ্টা কৰিম। প্ৰথমতে আহিল সাহিত্য, ভাৰতীয় সাহিত্য। ভাৰতীয় সাহিত্য। আমি ভাৰতীয় সাহিত্য বুলি ক'লে আমি প্ৰথমতে ক'ব লাগিব পুৰণি সাহিত্য। আৰু পুৰণি সাহিত্য, পুৰণি ভাৰতীয় সাহিত্য হ'ল ভক্তিমূলক সাহিত্য। এই পুৰণি সাহিত্যত কি আছিল? আধ্যাত্মিক চিন্তাৰ এটা প্ৰভাৱ আছিল, আধ্যাত্মিক চিন্তাৰ প্ৰভাৱ। আমি কবিৰ আৰু সেই সময়ৰ নৱবৈষ্ণৱ যুগৰ সাহিত্যিকসকলৰ কথা ক'ব পাৰোঁ। আমাৰ অসমৰ শ্ৰীমন্ত শংকৰদেৱৰ কথা ক'ব পাৰোঁ। শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষা, মাধৱদেৱৰ কথা ক'ব পাৰোঁ। তুলসীদাসৰ ৰামায়ণৰ কথা ক'ব পাৰোঁ। চণ্ডীদাসৰ সাহিত্যৰ কথা ক'ব পাৰোঁ। আমি যদি এই সাহিত্যিকসকলৰ সাহিত্যৰ কথা কওঁ, তেতিয়াহ'লে তাত আমি কি দেখা পাম? এটা আধ্যাত্মিক চিন্তাৰ সাহিত্য দেখা পাম, ভক্তিমূলক সাহিত্য তাত দেখা পাম। আৰু সেই সময়ৰ সাহিত্য বহুত উন্নত সাহিত্য আছিল। এক কথাত ক'বলৈ গ'লে কবিৰ আৰু সেই সময়ৰ বৈষ্ণৱ কবিসকলৰ বা বৈষ্ণৱ সাহিত্যিকসকলৰ যি সাহিত্য, সেই সাহিত্যৰ সমকক্ষ সাহিত্য কিন্তু আজিও বিৰল। আজিও সেনেকুৱা সমকক্ষ সাহিত্য পাবলৈ টান। তাৰপিছত আহিল সাহিত্যৰ আমাৰ আধুনিক সাহিত্য। আধুনিক সাহিত্য বুলি ক'লে পশ্চিমীয়া আদৰ্শৰ প্ৰভাৱপুষ্ট সাহিত্য। ব্ৰিটিছৰ আমোলত ভাৰতীয় সাহিত্যৰ বৈচিত্ৰ্য যথেষ্টখিনি বাঢ়িছিল। ভাৰতীয় সাহিত্যিকসকল পশ্চিমীয়া আদৰ্শৰে আদৰ্শান্বিত হৈছিল। পশ্চিমীয়া সাহিত্যৰ যিবিলাক ভাল দিশ তেওঁলোকে গ্ৰহণ কৰিছিল আৰু তেতিয়া পশ্চিমীয়া সাহিত্যৰ পৰশত ভাৰতীয় সাহিত্যত নতুন নতুন কিছুমান বস্তু আহিছিল। কি আহিছিল? উপন্যাস আহিছিল, গীতি সাহিত্য আহিছিল, চনেট আহিছিল, চুটিগল্প আহিছিল। এইবিলাকে আমাৰ পশ্চিমীয়া সাহিত্যৰ পৰা এইবিলাক বস্তু আমাৰ ভাৰতৰ সাহিত্যলৈ আহিছিল। উপন্যাস পঢ়িবলৈ পালোঁ আমি, চুটিগল্প পাইছোঁ, গীতি সাহিত্য পাইছোঁ। এনেকৈ নতুন নতুন কিছুমান বস্তু আমি সাহিত্যত পাইছিলোঁ। গতিকে কি হৈছিল? লেখকৰ ভাষাত ক'বলৈ গ'লে বিস্বাত্মিকাৰ পৰশত ভাৰতীয় সাহিত্যৰ বিস্বাত্মিকাৰ পৰশত ভাৰতীয় সাহিত্য কি হৈছিল? পূৰঠ হৈছিল আৰু সৌষ্ঠৱপূৰ্ণ হৈছিল। গতিকে এতিয়া আমি কি সমন্বয় দেখা পালোঁ? প্ৰথমতে ভক্তিমূলক সাহিত্য, তাৰপিছত পশ্চিমীয়া আদৰ্শৰে পৰিপুষ্ট সাহিত্য। গতিকে এই সমন্বয়খিনি আমি ভাৰতীয় সাহিত্যত পালোঁ। ভাৰতীয় সাহিত্যত এই সমন্বয়খিনি আমি দেখিবলৈ পালোঁ। তাৰপিছত দ্বিতীয় উপাদানটোৰ কথা আহিল সংগীত। সংগীত সংগীত বুলি ক'লে আমি দ্বিতীয় উপাদানটো পালোঁ সংগীত। সংগীত বুলি ক'লে আমি দুটা ধৰণৰ সংগীতৰ কথা ক'ম, উচ্চাংগ সংগীত
আৰু লোকসংগীত। উচ্চাংগ সংগীতক আমি শাস্ত্ৰীয় সংগীত বুলিও ক'ব পাৰোঁ বা মাৰ্গীয় সংগীত বুলিও ক'ব পাৰোঁ। ইংৰাজীত ক'বলৈ ইংৰাজীত ক্লাছিকেল মিউজিক। আৰু এই উচ্চাংগ সংগীত দক্ষিণ ভাৰত আৰু উত্তৰ ভাৰতৰ উচ্চাংগ সংগীতৰ অলপমান আমি পাৰ্থক্য দেখিবলৈ পাওঁ। দক্ষিণ ভাৰতৰ যি উচ্চাংগ সংগীত তাত আমি গাম্ভীৰ্য দেখিবলৈ গাম্ভীৰ্য। দক্ষিণ ভাৰতৰ উচ্চাংগ সংগীতবিলাক গাম্ভীৰ্য আছিল। আৰু উত্তৰ ভাৰতৰ যি এই উচ্চাংগ সংগীত তাত গাম্ভীৰ্য আছিল আৰু গাম্ভীৰ্যৰ লগতে সুৰৰ ক্ষেত্ৰত বা অইন ক্ষেত্ৰত তাত উৰণীয়া ভাৱৰো এটা চিন দেখিবলৈ পাইছিলোঁ। দক্ষিণ ভাৰতৰ উচ্চাংগ সংগীতত গাম্ভীৰ্য আছিল আৰু উত্তৰ ভাৰতৰ শাস্ত্ৰীয় সংগীত বা উচ্চাংগ সংগীতত গাম্ভীৰ্যৰ লগতে উৰণীয়া ভাৱো আমি দেখিবলৈ পাওঁ। গতিকে এই উৰণীয়া ভাৱ যে আহিল তাত লোকসংগীতৰ প্ৰভাৱ স্পষ্টভাৱে আমি দেখিবলৈ পাওঁ। গতিকে কি দেখা পালোঁ? উত্তৰ ভাৰতৰ সংগীতত আমি উচ্চাংগ সংগীতৰ লগত লোকসংগীতৰ সমন্বয় আমি দেখিবলৈ পালোঁ। গতিকে ভাৰতীয় সংগীত কি সংগীত? সমন্বয়ৰ সংগীত। তাত কি সমন্বয় হৈছে? উচ্চাংগ সংগীতৰ লগত লোকসংগীতৰ সমন্বয় আমি দেখিবলৈ পাইছোঁ। তাৰপিছত আহিল তৃতীয় উপাদান ভাৰতীয় শিল্পকলা। ভাৰতীয় শিল্পকলা বা চিত্ৰকলা। ভাৰতীয় শিল্পকলা বা চিত্ৰকলা। ভাৰতীয় চিত্ৰকলা বুলি ক'লে আমি পোনতে নাম ল'ব লাগিব অজন্তাৰ গুহাৰ চিত্ৰকলা। অজন্তাৰ গুহাত যিবিলাক ছবি অংকিত হৈছিল তাত আমি দুটা ভাৱবস্তু দেখিবলৈ পাইছোঁ। এটা ধৰণৰ ছবিত আমি দেখিবলৈ পাওঁ সন্ন্যাস জীৱন আৰু আনটো ছবিত আমি দেখিবলৈ পাইছোঁ সামূহিক জীৱন। সন্ন্যাস জীৱনক প্ৰতিফলিত কৰা যিবিলাক ছবি তাত আমি দেখিবলৈ পাইছোঁ দয়া, ধ্যান আৰু মৌনতা। আৰু সামূহিক জীৱনক প্ৰতিফলিত কৰা যিবিলাক ছবি তাত আমি দেখিবলৈ পাইছোঁ শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। এই অজন্তাৰ ছবিবিলাক যদি আমি লক্ষ্য কৰোঁ, সন্ন্যাস জীৱনৰ আৰু সামূহিক জীৱনৰ দুয়ো ধৰণৰ ছবি একেলগে অংকিত হৈছে। তাত দুয়ো ধৰণৰ ছবি একেলগে অংকিত হৈছে আৰু অজন্তাৰ ছবিবোৰে সেই সময়ৰ সমাজ জীৱনৰ কথাও আমাক সোঁৱৰাই দিয়ে। আমি সমাজ জীৱনৰ বিষয়েও আমি অজন্তাৰ ছবিবিলাকৰ পৰা জানিব পাৰোঁ। তাৰপিছত ভাৰতীয় চিত্ৰকলা বুলি ক'লে আৰু এটা ধাৰাৰ কথা আমি ক'ব লাগিব, সেইটো হৈছে মোগল সম্ৰাট বাবৰৰ আমলৰ চিত্ৰকলা। মোগল সম্ৰাট বাবৰৰ আমলত চিত্ৰশিল্পৰ এটা নতুন ধাৰা আহিছিল আৰু এই নতুন ধাৰাটো আছিল প্ৰচুৰ ব্যক্তিবাদী চিত্ৰকলা। তাত সামূহিক জীৱনৰ চৰ্চা হোৱা নাছিল, সামূহিক জীৱনৰ কথা সেই ছবিবিলাক আমি দেখিবলৈ পোৱা নাছিলোঁ। তাত আছিল ব্যক্তিবাদী ছবি। এই বাবৰৰ আমলৰ যিবিলাক ব্যক্তিবাদী ছবি, এই ব্যক্তিবাদী ছবিবিলাকৰ লগত সেই সময়ৰ প্ৰচলিত যিটো চিত্ৰধাৰা, সেই চিত্ৰধাৰাৰ সমন্বয় হৈছিল। আৰু অজন্তাৰ ছবিবিলাকত আমি কি দেখা পাইছিলোঁ? অসামঞ্জস্যৰ মাজত সামঞ্জস্য। আৰু মোগল সম্ৰাট বাবৰৰ আমলৰ যিবিলাক ছবি তাত আমি অজন্তাৰ সৰলতাৰ লগত নতুন ধাৰাৰ সংযোগ আমি দেখিবলৈ পাইছিলোঁ। আৰু আন এটা আমি চিত্ৰধাৰাৰ কথা ক'বলৈ ৰাজপুত চিত্ৰকলা আছিল কৃষ্ণকেন্দ্ৰিক চিত্ৰকলা। তাত কৃষ্ণৰ কথা ছবিবিলাকৰ অংকিত হৈছিল। ভাৰতৰ চিত্ৰকলাৰ এই যে তিনিটা ধাৰা পালোঁ, অজন্তাৰ চিত্ৰকলা, বাবৰৰ আমলৰ চিত্ৰকলা
আৰু ৰাজপুত চিত্ৰকলা এই তিনিওটা ধাৰা ভাৰতীয় চিত্ৰকলাত সমন্বয় আমি দেখিবলৈ পাইছিলোঁ। আমি কি আলোচনা কৰিলোঁ? আমি ভাৰতীয় সংস্কৃতিৰ কথা আলোচনা কৰোঁতে আমি 6টা উপাদানৰ কথা কৈছিলোঁ। এই 6টা উপাদানৰ আজি আমি 3টা উপাদানৰ বিষয়ে আলোচনা কৰিছিলোঁ। পৰৱৰ্তী শ্ৰেণীত আমি বাকী 3টা আলোচনা কৰি আমি অধ্যায়টোৰ সামৰণি মাৰিম। ধন্যবাদ।